ভাগৱত ব্যাখ্যাকাৰ ৰন্ত শইকীয়া বাপ তেখেতৰ মানে ব্যাখ্যাবোৰ শুনি খুব বেছি ভাল লাগে। তেওঁ এটা ব্যাখ্যা শুনি আছিলো আৰু সেই ব্যাখ্যাটোত কেইটামান এটা ধুনীয়া কাহিনী কৈছিলে। মানে তেওঁ ক'ব বিচাৰিছে যে গুৰুজনাই আমাৰ শংকৰ গুৰুজনাই ভাগৱতত কৈছে যে তেওঁ নিজকে একদম কৃষ্ণৰ কিংকৰ বুলি কৈছে, মানে কৃষ্ণৰ দাস বুলি কৈছে তেওঁ নিজকে। আৰু তেওঁ মানে গুৰুজনাই আমাক কৈছে যে এডাল বনতকেও আমি সৰু হৈ থাকিব লাগে, মানে নিজকে সৰু বুলি ভাবিব লাগে, ইমান নিজকে সৰু বুলি ভাবিব লাগে। কিন্তু আমি থাকিব লাগে এডাল ডাঙৰ গছৰ দৰে, এটা ডাঙৰ গছ যেনেকৈ আপোনাৰ প্ৰখৰ ৰ'দ, বৰষুণ, ধুমুহাটো নেওচি থিয় দি থাকে আৰু প্ৰয়োজন হ'লে মানুহক সহায় কৰে। ঠিক তেনেকৈ আমিও তেনেকুৱা হ'ব লাগে। গছৰ ক্ষেত্ৰতে তেওঁ আৰু এটা গছে ধৰি লওক, এজোপা গছত আম লাগি আছে। সেই আম গছজোপালৈ কোনোবাই বহুতে শিলগুটি দলিয়ায়, অথচ আমজোপাইতো কোনো অভিমান নকৰে, আমজোপাই কিন্তু ফল দিয়ে থাকিব। এই প্ৰসংগত তেওঁ আৰু এটা কাহিনী কৈছে। পঞ্জাৱত এজন ৰজা আছিলে ৰঞ্জিত সিং। তেওঁ এদিন তেওঁৰ সৈন্য সামন্তক লগত লৈ পেলাই অলপমান কিবা এটা কামত গৈছিলে। তেনেকুৱাতে ক'ৰবাত এটা শিলগুটি আহি পেলাই তেওঁৰ কপালত পৰি তেজ ওলাই আহিল। লগে লগে তেওঁৰ সৈন্য সামন্তই সেই অঞ্চলটো ঘেৰাও কৰিলে, এগৰাকী বুঢ়ী মানুহ পালে আৰু সেই বুঢ়ী মানুহগৰাকীক ধৰি আনি পেলাই ৰজাৰ আগলৈ লৈ আহিলে। এতিয়া সুধিলে যে তুমি ৰজাৰ গালৈ কিয় শিলগুটি মাৰিছিলা? এতিয়া বুঢ়ী মানুহগৰাকীয়ে ক'লে যে মহাৰাজ মোক ক্ষমা কৰিব, মোৰ নাতিটোৱে যোৱা 3 দিন ধৰি একো খাবলৈ পোৱা নাই, গতিকে এজোপা গছত মধুৰিআম লাগি আছিলে, মই সেই মধুৰিআমজোপালেহে শিলগুটি দলিয়াইছিলোঁ, কিন্তু তাতে মধুৰিআমজোপাত নালাগি পেলাই আপোনাৰ কপালত লাগিলহি, গতিকে ক্ষমা কৰিব মোৰ ভুল। তেতিয়া মানে সৈন্য সামন্তবিলাকে একদম গৰজি উঠিল আৰু শাস্তি দিবলৈ বিচাৰিলে। কিন্তু তেতিয়া ৰজাজনে ক'লে, তোমালোকে তেওঁক একো নকৰিবা, তুমি ভাবি চোৱা এজোপা গছ, সেই গছজোপাই কিমান মানুহৰ শিলগুটি কোব খায়ো মানুহক ফল দি আছে, আৰু মই এখন দেশৰ ৰজা, মই ৰজা হয় যদি এই সামান্য এটা আঘাত পায়ো যদি মই একো দিব নোৱাৰোঁ, তেতিয়াহ'লেতো মই কিমান তলৰ মানে চিন্তাৰ হ'ম মই। গতিকে তেওঁ মানে আদেশ কৰিলে যে তেওঁ ৰাজভঁৰালৰ পৰা সেই মানুহগৰাকীক যিমান সহায় লাগে সিমানখিনি সহায় মানে দিবলৈ তেওঁ আদেশ কৰিলে। গতিকে সেইটোৱে আৰু কাহিনীটো, যে আমি নিজকে কিমান মানে আমাৰ চিন্তাবোৰ তেনেকুৱা হ'ব লাগে মানে। আৰু এখন ফটোৰে মই ভিডিঅ'টো সামৰণি মাৰিলোঁ। একচুৱেলি মানে থাম্বনেইলত লগাবলৈ কোনো ফটো নাছিলে, সেইকাৰণে এই ফটোখন লগাই পেলাই ভিডিঅ'টো সামৰণি মাৰিলোঁ। ধন্যবাদ।